বিহপুৰীয়াত আলফাই ধন দাবী কৰাৰ বাবে এটা পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। লখিমপুৰ জিলাৰ বিহপুৰীয়া সন্তপুৰত এটা ব্যৱসায়িক পৰিয়ালক আলফাই ধন দাবী কৰা ঘটনা কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। বিশেষ সূত্ৰে জানিব পৰা মতে যোৱা 15 আগষ্টৰ পূৰ্বে ব্যৱসায়িক পৰিয়ালটোৰ মুৰব্বী বসন্ত চাহুৰ এটি পুত্ৰক আলফাই মোবাইলৰ হোৱাটছআপ যোগে ধন দাবী কৰিছে। ধন দাবীৰ ঘটনাটো আৰক্ষী প্ৰশাসন অৱগত হোৱা তেতিয়াৰে পৰা আৰক্ষীয়ে পৰিয়ালটোৰ নিৰাপত্তাৰ খাতিৰত চোকা নজৰ দি আহিছে। এনে পৰিস্থিতিত চৰম ভয় আৰু আশংকাত দিন অতিবাহিত কৰা ব্যৱসায়িক পৰিয়ালটোৱে সন্তপুৰৰ সমস্ত ঘৰখনকে ত্যাগ কৰি বিহপুৰীয়াৰ নগৰত আশ্ৰয় লৈ দিন অতিবাহিত কৰিবলগীয়া বিষয়টোৱে এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। ব্যৱসায়িক পৰিয়ালটোৱে ঘৰ-বাৰী ত্যাগ কৰি গাঁও এৰি যাবলগীয়া হোৱা বিষয়টোৰ লগতে পৰিয়ালটোলৈ নামি অহা কাল অমানিশা সহজভাৱে মানি ল'ব পৰা নাই গাঁওবাসীয়ে। পৰিয়ালটোক প্ৰকৃত আলফা নে বেনামী আলফাই ধন দাবী কৰিছে সেইলৈ কোনো ধৰণে নিশ্চিত হ'ব পৰা নাই ৰাইজ। বিষয়টো মানে আমিও ইমান সঠিককৈ বুজি পোৱা নাই কি কিয় ঘপককৈ ইয়াৰ পৰা যে গুচি গ'ল। সদায় আমি মিলিজুলি আছিলোঁ। আমাৰ ওচৰ চুবুৰীয়া তেখেতৰ বসন্ত চাহু হয়, তেখেতৰ ল'ৰা দুজন আমাৰ বিহপুৰীয়াতে ব্যৱসায় কৰে, দোকান হিচাপে আছে তেখেত ল'ৰা দুজনৰ। কিন্তু এতিয়া ঘপককৈ উঠি গ'ল ইয়াৰ পৰা, আমি তেনেকৈ 2-3 দিন পিছতে গম পালোঁ। আৰু তাৰ আগতে ধৰক আমাৰ এই থানাৰ পৰা 15 আগষ্টৰ কেইদিনমান আগতে থানাৰ পৰা কেইজনমান বেটেলিয়ান আহি ইয়াত মানে পহৰা হিচাপে টহল দিছিল, পেট্ৰলিং দিছিল। সেইটো বিশেষ নাজানো কি কাৰণে। তাৰ পাছতে মানে ঘপককৈ ইয়াৰ পৰা গুচি গ'ল। তাৰ পিছত যে গম পালোঁ কিবা মানে ধৰক আলফাই কিবা চিঠি দিছিলে, কিবা পইচাৰ ডিমাণ্ড কৰিছে বুলি কয় শুনিছোঁ, মানুহৰ মুখত শুনিছোঁ। কিন্তু প্ৰকৃত সত্য কি হয় অসত্য সেইটো মানে ক'ব নোৱাৰোঁ। ডিমাণ্ড কৰিছে বুলি দিলে নে নাই সেইটোও নাজানো আজিলৈকে। কিন্তু বেয়া লাগিছে আৰু আমাৰ ওচৰ চুবুৰীয়া, আমি খুৰা হিচাপে বসন্ত চাহু খুৰা হিচাপে মানিছিলোঁ। সদায় ঘৰ পদূলি মুখত ওলাই কথা পাতোঁ, কিন্তু এতিয়া নোহোৱাৰ কাৰণে শূন্য নিচিনা লাগিছে। আৰু ধৰক শ্মশান নিচিনা, ৰাতিপুৱা ৰাতি ইমান ধুনীয়াকৈ লাইট জ্বলি থাকে পদূলি মূৰত, ধুনীয়া লাগিছিলে। কিন্তু এতিয়া মনটো বেয়া লাগিছে। পুলিচ এসপ্তাহমান আহিলে নেকি। পুলিচ আহি আমাৰ এই দোকানৰ ওচৰত তাতে পহৰা দিয়ে। তাৰপিছত আৰু বিশেষ নাজানো আৰু সেইটোৱে জানো।